হেল্ল' ষ্টুডেণ্ট, এই ভিডিঅ'টোত মই ক্লাছ 10ৰ ষ্টুডেণ্টসকলৰ বাবে আপকামিং ফাৰ্ষ্ট ইউনিট টেষ্টৰ প্ৰতি লক্ষ্য ৰাখি মেথছৰ এখন খুব সুন্দৰ প্ৰশ্ন কাকত আগবঢ়াইছোঁ। নিশ্চয় তোমালোকৰ ইয়াৰ পৰা কমন পৰিব লাগে। ইতিমধ্যে মই ইংলিছৰ লগতে অল ছাবজেক্টৰে কুৱেশ্যন পেপাৰ সলিউশ্যন ভিডিঅ'ৰ প্লেলিষ্ট বনাই থৈছোঁ। যদি তোমালোকে চোৱা নাই চাব পাৰিবা, ডেছক্ৰিপশ্যনত লিংকসমূহ দি দিছোঁ। তো আহা তেতিয়াহ'লে আমি কুৱেশ্যন পেপাৰখন ডিছকাছ কৰোঁ। এখন সুন্দৰ প্ৰশ্ন কাকত হয়, সম্পূৰ্ণ ভিডিঅ'টো চাবা স্কিপ নকৰাকৈ। তোমালোকৰ আটাইবোৰ এক্সামৰ বাবে যথেষ্ট হেল্প হ'ব। এতিয়া তোমালোকে দেখা পাইছা কুৱেশ্যন পেপাৰখনৰ গ্ৰুপ এত মুঠ 25টা MCQ দিছে। তো 1 নম্বৰটো দিছে এক্স ৱাইৰ ব্যস্ত সমানুপাতিক তেন্তে আমাক অপশ্যনসমূহ দিছে এক্স বাঢ়িলে ৱাই বাঢ়ে, এক্স কমিলে ৱাই বাঢ়ে, এক্স কমিলে ৱাই কমে আৰু এক্স ৱাই সমান। ইয়াত যিহেতু দিছে যে এক্স ৱাইৰ ব্যস্ত সমানুপাতিক, তেন্তে কি হ'ব, যদি এক্সৰ মান বাঢ়ে তেতিয়া ৱাইৰ মান কমিব আৰু একেদৰে এক্সৰ মান কমিলে আকৌ ৱাইৰ মান বাঢ়িব। তো ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, এক্স কমিলে ৱাই বাঢ়ে। 2 নম্বৰটো দিছে পি কিউ আৰ এছ সমানুপাতত থাকিব যদিহে, মই অপশ্যনবিলাক পঢ়ি নাথাকোঁ নহ'লে ভিডিঅ'টো যথেষ্ট দীঘলীয়া হৈ যায়। ইয়াত যিহেতু পি কিউ আৰ এছ সমানুপাতত আছে বুলি কৈছে, গতিকে কেনেকুৱা হ'ব পি কিউ সমানুপাতিক আৰ এছ। তো আমি এনেধৰণে লিখিব পাৰোঁ পি বাই কিউ ইজুকেল আৰ বাই এছ। এতিয়া আমি এইটো ক্ৰছ মাল্টিপ্লিকেশ্যন কৰি ল'বতো পি এছ আৰু এইটো হ'ব কিউ আৰ। গতিকে দেখা গ'ল যে এই ক্ষেত্ৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, পি এছ সমান কিউ আৰ। নেক্সট 3 নম্বৰটো দিছে তলৰ কোনটো সংখ্যা যুগ্ম সংখ্যাৰ বৰ্গ। তোমালোকে মনত ৰাখিবা যে অযুগ্ম সংখ্যাৰ বৰ্গ সদায় অযুগ্ম সংখ্যা হয় আৰু যুগ্ম সংখ্যাৰ বৰ্গ সদায় যুগ্ম সংখ্যা হয়। ইয়াত যদি যুগ্ম সংখ্যা চাবলৈ যাওঁ তেতিয়াহ'লে চিটো আছে 256, ইয়াত এককৰ স্থানত 6 আছে, গতিকে এইটো এটা যুগ্ম সংখ্যা হ'ব। আৰু ইয়াত যিটো যুগ্ম সংখ্যাৰ বৰ্গৰ কথা কৈছে, গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, 256। কুৱেশ্যন নম্বৰ 4 দিছে 8ৰ ঘনমূল প্লাছ 27ৰ ঘনমূল মাইনাছ 64ৰ ঘনমূলৰ মান হ'ব। আমাক অপশ্যনসমূহ দিছে অপশ্যন এ 1, B3, C5, D8। এইটো এটা কমন কুৱেশ্যন হয়, এক্সামত আহিয়ে থাকে। তো তোমালোকে দেখা পাইছে যে 8ক আমি এনেধৰণে লিখিব পাৰোঁ 2 × 2 × 2, ঠিক তেনেকৈ 27ক 3 × 3 × 3 আৰু 64ক 4 × 4 × 4। গতিকে 8ৰ ঘনমূল হ'ব কিমান, 2, 27ৰ ঘনমূল হ'ব 3 আৰু 64ৰ ঘনমূল হ'ব কিমান, 4। কাৰণ 4 3টা পূৰণ কৰিলে আমি 64 পাম। এতিয়া দুটা প্লাছ কৰিম, 2 3 5 আৰু 5ৰ পৰা যদি 4টো বিগ কৰি দিম কিমান পাম আমি, 1। চ' হিয়াৰ দ্য কাৰেক্ট অপশ্যন ইজ অপশ্যন এ 1। কুৱেশ্যন নম্বৰ 5ত দিছে 3125ৰ মৌলিক উৎপাদকীকৰণত 5ৰ ঘাত। 3125ক আমি এনেদৰে চুটিহৰণ পদ্ধতিৰে উৎপাদক বিশ্লেষণ কৰিলোঁ। তো এককৰ স্থানত যিটো 5 আছে 5ৰে কৰিলোঁ, আমি কেইটা 5 পালোঁ, 3125 ইজুকেল 5 কেইটা পালোঁ, 5। তো ইয়াত মুঠতে 5 আৰু টোটেল 5 কেইটা আছে, 5 পালোঁ, এইটো হৈছে 5ৰ ঘাত। গতিকে ইয়াত 5ৰ ঘাত কিমান পাইছোঁ, 5এই পাইছোঁ। গতিকে ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, 5। নেক্সট কুৱেশ্যন নম্বৰ 6ত এটা উক্তি দিছে প্ৰথমতে 2668 সংখ্যাকেইটা সমানুপাতত আছে আৰু ইয়াৰ ৰিজনটো দিছে এ বি চি ডি সমানুপাতত থাকিলে এ ডি সমান বি চি হয়। ইয়াত আছিলে এই কথাটোকে প্ৰতিপন্ন কৰিছে, এইটো এ বাই ডি হ'ব, এইটো বি বাই চি হ'ব, এ ডি সমান বি চি। গতিকে ৰিজনটো শুদ্ধ আৰু উক্তি যিটো দিছে এইটো শুদ্ধ আৰু ৰিজনটোৱে যিটো এছাৰচনৰ শুদ্ধ ব্যাখ্যা আগবঢ়াইছে। গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ আৰু আৰ দুয়োটাই সত্য, আৰ এৰ শুদ্ধ ব্যাখ্যা। কুৱেশ্যন নম্বৰ 7ত পুনৰ একেধৰণে এটা উক্তি দিছে। উক্তিয়ে দিছে যিকোনো এটা অখণ্ড সংখ্যা কিউৰ বাবে 2q এটা যুগ্ম সংখ্যা। এই উক্তিটো শুদ্ধ হয় কাৰণ আমি এনেদৰে কিউৰ জেগাত যিকোনো সংখ্যা যদি বহাওঁ, ধৰা আমি কিউৰ মান যদি 1 বহাওঁ তেতিয়া 2 × 2, এইটো এটা যুগ্ম সংখ্যা পালোঁ। কিউৰ মান যদি 2 বহাই দিওঁ, 2 × 2 = 4, এইটো এটা যুগ্ম সংখ্যা। 3 যদি বহাওঁ, 3 × 3 = 6। তেনেকৈ কিউৰ মান যি মান এনেদৰে কিউৰ মান যিকোনো সংখ্যা বহালেও আমি সদায় এটা যুগ্ম সংখ্যাই পাম। আৰু ইয়াৰ যিটো উক্তি বি, আৰু এটা উক্তি দিছে যিকোনো এটা অখণ্ড সংখ্যা কিউৰ বাবে 2q + 1 এটা অযুগ্ম সংখ্যা। এতিয়া ইয়াত যিটো উক্তি বি দিছে এই উক্তিটো শুদ্ধ হ'ব, সত্য হ'ব। ইয়াৰ কাৰণটো হৈছে আমি এনেধৰণে যদি দেখোঁ যে 2q + 1 দিয়া আছে, কিউৰ মান যদি 1 বহাই দিওঁ, 2 × 2, 2 × 1 = 3, 3 এটা অযুগ্ম সংখ্যা। এবাৰ কিউৰ মান যদি 2 বহাই দিওঁ, 2 × 2 = 4, 4 × 1 = 5, এইটো এটা অযুগ্ম সংখ্যা পালোঁ। একেধৰণে যদি 3 বহাই দিওঁ, 2 × 3 = 6, 6 × 1 = 7। এনেধৰণে কিউৰ যিকোনো মান বহাই পেলাই তাৰ লগত 1 যোগ কৰিলে আমি সদায় এটা অযুগ্ম সংখ্যাই পাম। তো ইয়াত দেখা গ'ল যে উক্তি এ আৰু উক্তি বি দুয়োটাই শুদ্ধ।
গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, উক্তি এ আৰু উক্তি বি শুদ্ধ। কুৱেশ্যন নম্বৰ 8ত দিছে দুটা যোগাত্মক অখণ্ড সংখ্যা এ আৰু বিৰ বাবে যদি এ জোকেল বি কিউ তেন্তে গসাগু এ বি হ'ব। ইয়াত যিহেতু আমাক দি দিছে যে এ জোকেল বি কিউ, গতিকে বিৰ মান 1 হ'ব লাগিব, তেতিয়াহে এইটো মিলিব। আৰু গতিকে এ আৰু বি দুইটাৰে গসাগু কি হ'ব 1 হ'ব। গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 1। কুৱেশ্যন নম্বৰ 9ত দিছে 24/2 কিউব ইনটু 5 পিৰ দশমিক বিস্তৃতিত যদি দুটা অংক থাকে তেন্তে পিৰ মান, তো ইয়াত আমাক টুৱাইচ এন ইনটু 5n আৰ্হিত প্ৰকাশ কৰিব বিচাৰিছে। গতিকে এই ক্ষেত্ৰত এই দুটা সহমৌলিক হ'ব। গতিকে 2ৰ ঘাত যদি 3 হয়, 5ৰ ঘাটো 3 হ'ব। গতিকে পিৰ মানটো হ'ব অপশ্যন চি 3। নেক্সট কুৱেশ্যন নম্বৰ 10ত দিছে দুটা সংখ্যাৰ অনুপাত 3:1, যদি সিহঁতৰ গসাগু 16 তেন্তে সংখ্যা দুটা হ'ব। তো ইয়াত আমি ধৰি ল'লোঁ, ধৰা হ'ল সংখ্যা দুটা 28x আৰু x, যিহেতু 3:1 অনুপাতত আছিলে। প্ৰশ্নমতে গসাগু 16 দি দিছে, গতিকে xৰ ভেলুটো কিমান হ'ব আমাৰ 16। এতিয়া আমাক প্ৰথম সংখ্যাটো কি দিছে 3x, xৰ ভেলুটো আমি কিমান পালোঁ 16, 3 16 48, আৰু দ্বিতীয় সংখ্যাটো যিটো x, গতিকে xৰ ভেলু কিমান হ'ব 16। গতিকে সংখ্যা দুটা হ'ব, এটা 48 আৰু আনটো সংখ্যা হ'ব 16। গতিকে ইয়াত যি চাৰিটা অপশ্যন দি দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 48,16। কুৱেশ্যন নম্বৰ 11ত দিছে 3টা ঘণ্টা 6, 12 আৰু 18 মিনিট সময়ৰ মূৰে মূৰে বাজে। যদি তিনিওটা ঘণ্টা একেলগে 6 AM-ত বাজে তেন্তে আকৌ কেতিয়া বেলকেইটা একেলগে পুনৰ বাজিব। তো এই ক্ষেত্ৰত আমি 6, 12 আৰু 18 লসাগু উলিয়াব লাগিব। তো 6, 12 আৰু 18 লসাগু আমি দুই ধৰণে উলিয়াব পাৰোঁ। এনেকৈও আমি কৰি চাব পাৰোঁ। দেখিছা এইটো 36, 36, 36 এইটো কমন হৈ গৈছে। আৰু এনেধৰণেও আমি উলিয়াব পাৰোঁ। ইয়াতো কিমান পালোঁ, গসাগু পালোঁ 36, তাত 6, 12, 18 লসাগু হ'ল 36। তাৰমানে কি বুজাইছে যে 36 মিনিটৰ পাছত বেলকেইটা একেলগে পুনৰ বাজিব। এতিয়া নিৰ্ণয় সময় প্ৰথম বাজিছিলে 6টা বজাত, তাৰ 36 মিনিটৰ পিছত বাজিলে হ'ব 6:36 AM। এনেকুৱা যদি যিকোনো সংখ্যা অংক দিয়ে তোমালোকক, তেতিয়া আমি সেই সংখ্যাকেইটাৰ সদায় লসাগু নিৰ্ণয় কৰি ল'ব লাগিব, আৰু সেইটো হৈছে তাৰ এনচাৰ, মনত ৰাখিবা। গতিকে এই প্ৰশ্নটোৰ ক্ষেত্ৰত ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 6.36 AM। কুৱেশ্যন নম্বৰ 12ত দিছে গসাগু 2520 6600 ইজুকেল 120, আৰু লসাগু 2520 6600 ইজুকেল 252 ইনটু কে, তেন্তে কেৰ মান হ'ব। এতিয়া আমি কেৰ মান নিৰ্ণয় কৰিব লাগে। আমি এটা ফৰ্মুলা পাইছিলোঁ, এইটো বহাই দিছোঁ। আমি জানো যে গসাগু ইনটু লসাগু সমান সংখ্যা দুটাৰ পূৰণফল। এতিয়া প্ৰশ্নটোত আমাক গসাগু দিছিলে 120, লসাগু দিছিলে 252 ইনটু কে, আৰু সংখ্যা দুটাৰ পূৰণফল সংখ্যা দুটা আছিলে এটা 2520 ইনটু 6600। এতিয়া কেৰ মানটো উলিয়াবলৈ হ'লে এই দুটা পূৰণ হৈ আছে, এইফালে আহিলে কি হ'ব, হৰণ হ'ব, তলত বহি যাব। তো ইয়াত এটা 0, ইয়াত এটা 0 কাটি দিলোঁ, 252 কেঞ্চেল হৈ গ'ল। ইয়াক প্ৰথমতে 6 কাটিলোঁ, 6 2 12, ইয়াক 6 11 66, দুটা শূন্য ওপৰলৈ উঠি গ'ল। নেক্সট 2 11ক কিমান বাৰ যাব, 550 বাৰ। গতিকে কেৰ ভেলুটো পালোঁ 550। চ' ইয়াত আমাক যি চাৰিটা অপশ্যন দি দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 550। কুৱেশ্যন নম্বৰ 13ত দিছে তলৰ কোনটো অপৰিমেয় সংখ্যা। তো ইয়াত আমাক চাৰিটা সংখ্যা দি দিছে, তাৰ ভিতৰত আমি অপৰিমেয় সংখ্যাটো নিৰ্ণয় কৰিব লাগে। তো এনেকুৱা ক্ষেত্ৰত তোমালোকে প্ৰথমতে কৰি চাবা। ইয়াত যদি অপৰিমেয় সংখ্যা পাই যোৱা তেতিয়া এইকেইটা নহ'লেও হ'ব, এইটোৱে এনচাৰ। নেক্সট এইটো যদি নোপোৱা এইটোতো কৰি চাব লাগিব, এইটোতো নাপায় যদি এইটোত কৰি চাব লাগিব, আৰু তিনিটা কৰাৰ পিছতো যদি নাই পোৱা তেতিয়াহ'লে এইটো আৰু এনচাৰ, এইটো ডাইৰেক্ট বহাই দিব পাৰিবা। এনিৱে প্ৰথমতে আমি এইটো কৰিছোঁ √2/√18। তো ইয়াত আমি এনেধৰণে লিখিব পাৰোঁ √18 টো 9 ইনটু 2। তো কি পালোঁ আমি, √2 আৰু 9ৰ বৰ্গমূল হৈছে 3, √2 কেঞ্চেল হৈ গ'ল, 1/3। এইটো এটা পৰিমেয় সংখ্যা। কিন্তু আমাক অপৰিমেয় সংখ্যাৰ কথা কৈছে। নেক্সট আমি বিটো কৰি চাম। 1/√16 মানে কিমান হ'ব, 1ৰ বৰ্গমূল 1 আৰু 16ৰ বৰ্গমূল কিমান হ'ব 4। এইটো এটা পৰিমেয় সংখ্যা। নেক্সট চিটো আহিলে √2/10। এতিয়া √10টো আমি লিখিব পাৰোঁ 2 ইনটু √5। এইটো হ'ব √2ৰ বৰ্গমূল √2 হ'ব, 5ৰ বৰ্গমূল √5 হ'ব, √2 কেঞ্চেল গ'ল, এইটো কি পালোঁ 1/√5। এইটো এটা অপৰিমেয় সংখ্যা। এতিয়া নেক্সট আৰু ডিটো আমি সমাধান নকৰিলেও হ'ব। তো ইয়াত যি চাৰিটা সংখ্যা দিছিলে তাৰ ভিতৰত অপৰিমেয় সংখ্যাটো হ'ব অপশ্যন চি √2/10। নেক্সট কুৱেশ্যন নম্বৰ 14, আটাইতকৈ সৰু যৌগিক সংখ্যা আৰু আটাইতকৈ সৰু মৌলিক সংখ্যাৰ গসাগু আৰু লসাগুৰ অনুপাত। এতিয়া আটাইতকৈ সৰু যৌগিক সংখ্যাটো হৈছে 4। এইটো মনত ৰাখিবা তোমালোকে, বহুতে মিছ কৰে, 2 নহয় কিন্তু। আটাইতকৈ সৰু যৌগিক সংখ্যা হৈছে 4।
আটাইতকৈ সৰু মৌলিক সংখ্যা হৈছে 2 এতিয়া আমাৰ 4 আৰু 2 ৰ লসাগু কি হ'ব 4 আৰু 2 ৰ গসাউ হৈছে কিমান 2 গৰিষ্ঠ সাধাৰণ উৎপাদক এটাকে নিৰ্ণয় অনুপাত আমাক কি কৈছিলে যে ইয়াৰ লসাগু হৈছে গসাউ হৈছে 2 আৰু গসাউ কিমান আছে 4 তো ইয়াক যদি আমি কেনসেল কৰো 2 গুণ 2 2 গুণ 4 গতিকে নিৰ্ণয় অনুপাতটো কিমান পালো 1:2 তো এই ক্ষেত্ৰত আমাৰ শুদ্ধ অপচনটো কি পালো অপচন সি 1:2 নেক্সট কোৱেশ্চন নম্বৰ 15 ত দিছে যদি 85 আৰু 153 ৰ গসাউক 85n - 153 আৰ্হিত লিখিব পাৰি তেন্তে এনৰ মান হ'ব এতিয়া আমি 85 ৰ মৌলিক উৎপাদক বিশ্লেষণ কৰিলে পাম 5 * 17 কাৰণ 5 উত্তৰং 85 আৰু 153 ৰ মৌলিক উৎপাদক বিশ্লেষণ কৰিলে পাম এনেদৰে আমি কিমান 3 * 3 * 7 এটা 17 * 17 এতিয়া 17 টো আমাৰ এটো কমন হৈ গ'ল গতিকে 5 আৰু 153 ৰ গসাউ কিমান পালো HCF টো পালো 17 এতিয়া আমাক আৰ্হিটো কি দিছিলে 85n - 153 ৰ গসাউ 17 দি দিছিলে গতিকে আমি ইয়াত ইজুকেল কি লিখি দিলো 17 85n - 153 টো ৰাইট সাইডলৈ গুছি গলে তো প্লাস হৈ গল 85n 17 আৰু 153 প্লাস কৰি পালো 170 এটাকে এনৰ ভ্যালুটো কি হ'ব 85 টো ইনটু হৈছে এফালে আহিলে তলত বহিব অৰ্থাৎ হৰণ হৈ যাব 85 এ 170 কেবাৰ গল 2 টাইমস গল গতিকে এনৰ মানটো কিমান পালো আমি 2 তো গতিকে দেখা গল যে এই ক্ষেত্ৰত আমাৰ শুদ্ধ অপচনটো হৈছে অপচন বি 2 নেক্সট কোৱেশ্চন নম্বৰ 16 ত আমাক এটা গ্ৰাফ দিছে ইয়াত লেখ দিছে ইয়াত দিছে y = px বহুপদটোৰ লেখ কাখত দিয়া ধৰণৰ তা বহুপদটোৰ শূন্যৰ সংখ্যা হল ইয়াত এই ৰেখাডালে ox ক এবাৰো নাকাটিলে তাৰ মানে কি হল ইয়াত শূন্যৰ সংখ্যা কি হ'ব 0 যদি এবাৰ কটা হলে 1 হলতেন দুবাৰ কটা হলে 2 হলতেন কিন্তু ইয়াত যেহেতু এবাৰ ইয়াত ক্ৰসে নহল গতিকে 0 হৈ যাব শূন্যৰ সংখ্যা সো হিয়াৰ দা কাৰেক্ট অপচন ইজ অপচন সি 0 নেক্সট কোৱেশ্চন নম্বৰ 17 ত দিছে যদি x² + 7x + 10 বহুপদটোৰ এটা শূন্য -2 হয় তেন্তে আনটো শূন্য হ'ব ইয়াত x² + 7x + 10 ক যেটো বহুপদ বুলি কৈছে গতিকে ইজুকেল 0 আমি লিখি দিব পাৰিম এতিয়া আমি কি কৰিব লাগিব 7x ক আমি ভাঙি যদি দিও 2x + 5x লিখিব পাৰো কাৰণ 2 5 গুণ কিমান পাম আমি 10 পাই যাম a আৰু c ৰ যেটো পূৰণফল হেতু আমি পাই যাম তো তোমালোকে জানা নিশ্চয় উৎপাদক বিশ্লেষণ কৰিছা তো এনিৱে আমি 7x টো লিখিলো 2x + 5x এটা আমি x টো কমন ললো ইয়াত এটা x দুটা x আছিল এটা x বাহিৰত এটা x ব্ৰেকেটৰ ভিতৰত এই x টো বাহিৰলৈ আহি গল আৰু কি থাকিলে 2 নেক্সট আমি 5 কমন লব পাৰো 5 এ x + 5 2 গুণ 10 এটা আমি এটা পালো x + 2 x + 2 তাৰ পৰা এটা ললো আৰু এটা পালো x + 5 তাৰ মানে আমি কি লিখিব পাৰো x + 2 = 0 বা x + 5 = 0 x + 2 টো এফালে আহিলে -2 হৈ গল আৰু ইয়াত +5 টো এফালে আহিলে কি হল -5 আমাক এটা শূন্য -2 বুলি দি দিছিলে গতিকে আনটো শূন্য কিমান পালো -5 তো এই প্ৰশ্নটোকে আমি এনে ধৰণৰ সমাধান কৰিব পাৰো তোমালোকক সূত্ৰমতে কৰিব লাগিব মই দুইটাই কৰি দেখাই দিছো নিশ্চয় তোমালোকে বুজি পাবা তো ইয়াৰ ভিতৰত যেটো তোমালোকৰ ইজি লাগে হেতু কৰিলে হল এনিৱে ইয়াত আমি আনটো শূন্য কিমান পালো -5 তো দেখা পালা যে ইয়াত আমাৰ শুদ্ধ অপচনটো হ'ব অপচন এ -5 কোৱেশ্চন নম্বৰ 18 ত দিছে তলত দিয়া কোনটো fx = x³ - 26x² - x + 3 বহুপদটোৰ এটা উৎপাদক ইয়াত যেটো বহুপদৰ কথা কৈছে গতিকে x + 1 = 0 হ'ব x ৰ ভ্যালুটো আমি কিমান পাম +1 টো এফালে আহিলে মাইনাস হৈ গল গতিকে x = পালো কিমান -1 এতিয়া আমি x ৰ জাগাত -1 বহাই দিম ইয়াত এটো হৈ গল -1³ এটো 3 * x² মানে হৈ গল -1² - x মানে হৈ গল এটো -1 + 3 এতিয়া 1 ক কিউব কৰিলে 1 এ হ'ব আৰু 3 যেটো অযুগ্ম সংখ্যা গতিকে আগত মাইনাস বহিব তা মাইনাস এটো -1 ক স্কয়াৰ কৰিলে মাইনাসে মাইনাসে প্লাস আৰু 1 ক স্কয়াৰ কৰিলে 1 এ হ'ব 1 3 গুণ কিমান হৈ গল এটো 3 আৰু এটো মাইনাসে মাইনাসে +1 হৈ গল আৰু এটো 3 টো বহি গল এটা -1 +1 কেনসেল হৈ গল -3 +3 কেনসেল হৈ গল 0 গতিকে ইয়াৰ পৰা স্পষ্ট হল যে -1 এই বহুপদটোৰ এটা উৎপাদক আৰু এই -1 টো আমি কোৰ পৰা পাইছো x + 1 ৰ পৰা পাইছো গতিকে এই ক্ষেত্ৰত আমাৰ শুদ্ধ অপচনটো হল কিমান x + 1 কোৱেশ্চন নম্বৰ 19 ত দিছে তলত দিয়া কোনটো সংখ্যা বহুপদৰ মাত্ৰা হ'ব নোৱাৰে এখিনতে তোমালোকে মনত ৰাখিবা যে বহুপদৰ মাত্ৰা কেতিয়াও মাইনাস অৰ্থাৎ ঋণাত্মক হ'ব নোৱাৰে তো ইয়াত আমাৰ শুদ্ধ অপচনটো হ'ব অপচন ডি -1 কোৱেশ্চন নম্বৰ 20 দিছে এটা ত্ৰিঘাত বহুপদৰ ক্ষেত্ৰত শুদ্ধ অপচনটো কোনটো হ'ব অপচন সি সৰ্বাধিক 3টা শূন্য থাকে
নেক্সট কুৱেশ্যন নম্বৰ 21ত এটা উক্তি দিছে, যদি এটা ত্ৰিঘাত বহুপদৰ শূন্যবোৰৰ যোগফল আৰু গুণফল জনা থাকে তেন্তে সেই বহুপদটো গঠন কৰিব পৰা যায়। এই উক্তিটো সত্য হয়, কিন্তু ইয়াৰ ৰিজনটো দিছে, তেনে বহুপদ এটাৰ সাধাৰণ ৰূপ হ'ল x² প্লাছ শূন্য দুটাৰ সমষ্টি x প্লাছ শূন্য দুটাৰ গুণফল। এইটো কিন্তু শুদ্ধ নহয়। গতিকে এটা আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, এ সত্য কিন্তু আৰ অসত্য। কুৱেশ্যন নম্বৰ 22ত দিছে, তলত দিয়া কোনবোৰৰ এটা সাধাৰণ শূন্য আছে। ইয়াত আমাক 1 2 3 তিনিটা ৰাশি দি দিছে, ইয়াত কোনবোৰৰ সাধাৰণ শূন্য আছে আমি নিৰ্ণয় কৰিব লাগে। তো ইয়াত তোমালোকে দেখা পাইছা যে প্ৰথম যিটো দিছে x+1ৰ ক্ষেত্ৰত xৰ ভেলু হৈছে -1, আৰু বিত যিটো দিছে 2 নম্বৰত যিটো দিছে x² + 1ৰ ক্ষেত্ৰত কোনো বাস্তৱ শূন্য নাই, আৰু x³ + 1ৰ ক্ষেত্ৰত xৰ ভেলুটো পালোঁ -1। গতিকে 1 আৰু 3ৰ সাধাৰণ শূন্য -1 আছে। তো এই ক্ষেত্ৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1 and 3। কুৱেশ্যন নম্বৰ 23ত এটা আমাক ডায়েগ্ৰাম দিছে। ইয়াত দি দিছে যে ত্ৰিভুজ ABCৰ ডি সমান্তৰাল BC, অৰ্থাৎ এই বাহুটো আৰু এই বাহুটো সমান্তৰাল বুলি দিছে, আৰু AD/DB = 3/13, আৰু দিছে যে যদি AC = 16 তেন্তে এৰ মান ইয়াত আমাৰ কি হৈছে, ত্ৰিভুজ ABCৰ ক্ষেত্ৰত ডি সমান্তৰাল BC বুলি দিছে। গতিকে ইয়াত থেলছৰ উপপাদ্যটো ইয়াত প্ৰয়োগ কৰিব পাৰিম। তো থেলছৰ উপপাদ্য মতে আমি কি পাইছিলোঁ, A/AC = AD/AB। এতিয়া আমাক A/AC মানে 16 এইটো দি দিছিলে, আৰু AD মানে কিমান হ'ব 3, আৰু AB মানে কি হ'ব, এই ক্ষেত্ৰত গোটেইটো আছে 13 আৰু এই টুকুৰা আছে 3, এইটো আমি প্লাছ কৰি দিব লাগিব। গতিকে লিখিলোঁ 3 + 13। এটা A/16 আৰু 13 যোগ কৰি কিমান পালোঁ, 16 কেঞ্চেল হৈ গ'ল। তো এৰ ভেলুটো কিমান পালোঁ আমি 3, A = 3। ক্ষেত্ৰত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 3। নেক্সট কুৱেশ্যন নম্বৰ 24ত পুনৰ এটা আমাৰ ডায়েগ্ৰাম দিছে, চিত্ৰ দিছে। ইয়াত চিত্ৰত ত্ৰিভুজ ABCৰ ডি সমান্তৰাল AB, একেই হয়, আমাক ত্ৰিভুজটো ওলোটাই দিছে। নেক্সট দিছে AD = 28x + 19, CD = x + 3, B = 28x + 4, C = x হ'লে xৰ মান হ'ব। তো এই ক্ষেত্ৰত আমাক যিহেতু দি দিছে যে ত্ৰিভুজ ABCৰ ডি সমান্তৰাল AB, গতিকে ইয়াত আমি মৌলিক সমানুপাতিকতা উপপাদ্যটো প্ৰয়োগ কৰিব পাৰিম। মতে আমি কিমান পাইছিলোঁ, CD/AD = C/B। এতিয়া মানবিলাক বহাই দিলোঁ। CD মানে দিছিলে x + 3, AD মানে দিছিলে 28x + 19, C মানে দিছে x, আৰু B মানে দিছে 28x + 4। এতিয়া আমি ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিম, ব্ৰজপূৰণ হ'ব x × 28x + 19, এইটো পূৰণ হৈ গ'ল, আৰু এটা হৈ গ'ল x + 3 × 28x + 4। এতিয়াতো x × 3x ইনটু কৰিলে হ'ব 3x², আৰু 19 × x কিমান হ'ব 19x, মাজত কি চিন বহিব প্লাছ। এতিয়াতো xটো এবাৰ 28x + 4 লগত ইনটু হ'ব, আৰু এবাৰ +3টো 28x + 4ৰ লগত ইনটু হ'ব। এতিয়া আমাৰ এইটো কি পালোঁ, 3x × x 28x প্লাছ x × 4 4x, 3 × 3 9, লগত বহিলে x, প্লাছ 3 4 গুণ কিমান হৈ গ'ল 12। এতিয়া দুইফালে 28x² কেঞ্চেল হৈ গ'ল, কাৰণ উভয়ৰে সন্মুখত ছেইম অৰ্থাৎ প্লাছ চিন আছে। এইফালে আহিলে 19x, আৰু 4x আৰু 9x কিমান হৈ গ'ল 13x + 12। এতিয়া xখিনি আমি একেফালে আনিলোঁ, 19x 13xৰ সন্মুখত প্লাছ আছে, এইটো এইফালে আহিলে হ'ব -13x = 12। 19xৰ পৰা 13x গুচি গ'লে 6x = 12। এটাকে xৰ ভেলুটো হ'ব 12, 6টো ইনটু হৈ আছে তলত বহিব, 6 × 2 = 12। গতিকে xৰ মানটো কিমান পালোঁ আমি 2। গতিকে এই ক্ষেত্ৰত আমাৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ 2। নেক্সট কুৱেশ্যন নম্বৰ 25ত দিছে ত্ৰিভুজ ABCৰ XY সমান্তৰাল BC, যদি BX = 1/4AB আৰু AC = 8 cm, তেন্তে YCৰ মান হ'ব। ইয়াত আমাক ত্ৰিভুজ ABCৰ XY সমান্তৰাল BC দিছে, গতিকে থেলছৰ উপপাদ্যটো আমি এইটো প্ৰয়োগ কৰি দিলোঁ, AX/AB = AY/AC। এতিয়া আমি কি লিখিব পাৰোঁ, AX যিহেতু BXৰ সমান্তৰাল, গতিকে আমি AXৰ জেগাত কি লিখি দিলোঁ, এইটো BX/AB, আৰু AY জেগাত কি লিখিলোঁ আমি YC, AY জেগাত কি লিখিলোঁ YC/AC। আমি এনেধৰণে লিখিব পাৰোঁ BX × 1/AB আৰু YC/AC। এতিয়া BXৰ ভেলুটো কিমান দিছিলে 1/4AB × 1/AB, ইয়াত BXৰ ভেলুটো আমি বহাই দিলোঁ এইটো। তাৰপিছত দিলোঁ YC আৰু ACৰ মানটো কিমান দিছিলে 8। এতিয়া AB কেঞ্চেল হৈ গ'ল, তলত থাকিলে 4, 1 এগুণ কিমান হৈ গ'ল 1, আৰু YC/8 এইটো ক্ৰছ মাল্টিপ্লিকেশ্যন হৈ যাব। এইটো হ'ব 4 × YC আৰু 1 8 × 8।
এতেকে YC ইকুৱেল টু 4টো পূৰণ হৈ আছিলে এফালে আহিলে তলত বহিব হৰণ হৈ যাব 4 8 কেইবাৰ গ'ল দুবাৰ গ'ল গতিকে YC ৰ মানটো কিমান পালো আমি 2 গতিকে দেখা গ'ল যে ইয়াত আমাৰ শুদ্ধ অপচনটো হ'ব অপচন বি 2cm এইখিনিতে MCQ খিনি শেষ হৈছে নেক্সট গ্ৰুপ বি আৰম্ভ হৈছে ডিয়াৰ ষ্টুডেণ্ট MCQৰ বাবে এটা খুব সুন্দৰ বনাই ৰাখিছোঁ তোমালোকে চাব পাৰিবা মই ডেছক্ৰিপশ্যনত লিংকটো দি দিছোঁ নিশ্চয় তোমালোকৰ বাবে হেল্প হ'ব তো গ্ৰুপ বিৰ কোৱেশ্চন নম্বৰ 26ত দিছে উৎপাদক বিশ্লেষণ কৰা আমাক এই ৰাশিটোৰ আমি উৎপাদক বিশ্লেষণ কৰি দেখাব লাগে তো আমি এটো ৰাশিটো পাতি ললো তাৰপৰা এটো আমি ভাঙি দিলো x to the power 4 টো লিখিব পাৰো x স্কয়াৰ হোল স্কয়াৰ এনে ধৰণে লিখিব পাৰো তে আমি ইয়াত 2 * x স্কয়াৰ * y স্কয়াৰ আৰু ঠিক তেনেকৈ y to the power 4 টোক আমি ভাঙি দিলো y স্কয়াৰ হোল স্কয়াৰ এটা আমি ফৰ্মুলাত পেলাবৰ কাৰণে কৰিলো কিন্তু ইয়াত যেটো x স্কয়াৰ * y স্কয়াৰ আছিল আমি 2 এটা দি দিলো দুটা হৈ গল গতিকে আমি এটা এটো কি কৰি দিব লাগিব x স্কয়াৰ - y স্কয়াৰ মাইনাস কৰি দিব লাগিব এটা আমাৰ a + b হোল স্কয়াৰ ফৰ্মুলাত পৰি গল তাৰ মানে আমি লিখিব পাৰো a + b হোল স্কয়াৰ a মানে হ'ব a স্কয়াৰ + b মানে হ'ব y স্কয়াৰ আৰু এটো হ'ব হোল স্কয়াৰ মাইনাস xy স্কয়াৰ এটা আমি এটা ফৰ্মুলা পাইছিলো a স্কয়াৰ - b স্কয়াৰ = a + b a - b গতিকে আমি এটো ফৰ্মুলাত এটো পৰি গল এটো হৈছে a এটো হৈছে b তো এটো হ'ব x স্কয়াৰ + y স্কয়াৰ আৰু b মানে হ'ব প্লাস b মানে হ'ব xy নেক্সট a মানে হ'ব x স্কয়াৰ + y স্কয়াৰ আৰু মাইনাস b মানে হ'ব কিমান মাইনাস xy এটো হৈছে ইয়াৰ এনসাৰ অৰ্থাৎ আমি উৎপাদক বিশ্লেষণ কৰি দেখালো এবাৰ কোৱেশ্চন নম্বৰ 27ত দিছে যে প্ৰমাণ কৰা যে 3 - 2 * √5 অপৰিমেয় গতিকে ইম্পৰ্টেন্ট হয় ইয়াত আমাক যেটো এই ৰাশিটোক অপৰিমেয় বুলি প্ৰমাণ কৰিবলৈ দিছে প্ৰথমতে ইয়াক আমি পৰিমেয় বুলি ধৰি ল'ব লাগিব তো আমি প্ৰথমতে লিখি ললো বিৰুদ্ধভাৱে ধৰা হল 3 - 2 √5 এটো পৰিমেয় আমি উল্টা ধৰণে ধৰি লৈছো এটাকে 3 - 2 √5 যদি আমি পৰিমেয় বুলি ধৰিব পাৰো তেতিয়া আমি কি লিখিব পাৰো a/b যত a আৰু b হৈছে সহমৌলিক b = not 0 এতিয়া -2 * √5 3 টো এফালে আহিলা মাইনাস হৈ গল এটো হৈ গল ab/b - 3 নেক্সট 2 -2 * √5 এতিয়া আমি ইয়াৰ তলত 1 এটা আছে বুলি 1 আৰু b ৰ লসাগু ললো b হল চল a - 1 এ b b বাৰ গল আৰু 1 ৰ লগত 3 ইনটু কৰিলে কিমান হল 28b তো -5 ইকুৱেল এ -2 টো এফালে আহি গল আৰু 2 টো আহি কত বহিব তলত twice b কিমান পালো √5 ইকুৱেল -1 - 3b/2b এতিয়া যেহেতু 2 2 3a বুৰ হৈছে অখণ্ড আৰু a - 28b/2b হৈছে পৰিমেয় হে √5 কি হ'ব তো পৰিমেয় কিন্তু ইয়ে √5 অপৰিমেয় সত্যতাৰ বিৰোধ কৰে গতিকে ইয়াৰ দ্বাৰা প্ৰমাণিত হ'ল যে 3 - 2 √5 অপৰিমেয় তো তোমালোকে ভালকৈ নোট কৰি লবা আৰু কোৱেশ্চন নম্বৰ 27তে অৰ বুলি আৰু এটা কোৱেশ্চন দিছে যদি 3300 ৰ মৌলিক উৎপাদক বিশ্লেষণৰ আৰ্হি twice square into 5a into 3 into b তেন্তে a + b ৰ মান উলিওৱা 2 মাৰ্কস আছে তো আমি 3300 কেনেদৰে আমি মৌলিক উৎপাদক বিশ্লেষণ কৰি লব পাৰো আমি কি পালো 2 দুটা 5 দুটা 3 এটা 11 এটা আমি লিখি দিলো 3300 = 2 into 2 3 5 into 5 into 11 ইয়াত 2 দুটা আছে গতিকে 2 স্কয়াৰ 3 এটা 5 দুটা আছে গতিকে 5 স্কয়াৰ into 11 এতিয়া 2 স্কয়াৰ into 5a into 3 into b ৰ হৈতে তুলনা কৰি পাও কি পালো a মানে কিমান হ'ব এটো 2 আৰু b মানে কিমান হ'ব 11 এটাকে আমাক a + b ৰ মান উলিয়াবলৈ দিছে a মানে আসলে 2 আৰু b মানে আসলে 11 দুটা যোগ কৰি পালো 2 11 কিমান 13 এটো হৈছে ইয়াৰ এনসাৰ নেক্সট কোৱেশ্চন নম্বৰ 28ত এটা সুন্দৰ প্ৰশ্ন দিছে ৰাজস্থান ৰয়েলছ দলৰ দুজন খেলুৱৈ ৰিয়ান আৰু বৈভৱে এখন বৃত্তাকাৰ ক্ৰীড়াপথাৰত গাড়ী চলাই ঘূৰি ফুৰে ৰিয়ানে এটা ৰাউণ্ড সম্পূৰ্ণ কৰিবলৈ 16 মিনিট সময় লয় আৰু বৈভৱে 20 মিনিটত ৰাউণ্ডটো সম্পূৰ্ণ কৰে যদি দুয়ো একেটা বিন্দুতে একে সময়তে আৰম্ভ কৰি একে দিশত যায় কিমান সময়ৰ পিছত আৰম্ভণিৰ বিন্দুত লগ হ'ব তোমালোকে ধৰি লোৱা এই বৃত্তাকাৰ পথত ৰিয়ান আৰু বৈভৱে গতি কৰি আছে ৰিয়ানক এই গতিটো এপাক সম্পূৰ্ণ কৰোতে লাগে 16 মিনিট আৰু বৈভৱক লাগে কিমান 20 মিনিট তে দুইটাই যদি এটো বিন্দুৰ পৰা ষ্টাৰ্ট কৰে ৰিয়ানৰ বেগ যেটো বেছি গতিকে বৈভৱক অতিক্ৰম কৰিব তো ৰিয়ান আগবাঢ়ি যাব কিন্তু এটা সময়ত গৈ দুইটা গৈ এটা বিন্দুত লগ লাগিব এটা সেই বিন্দুটো উলিয়াব লাগে এনে ক্ষেত্ৰত আমাক যি কিটা ৰাখি দিয়ে তাৰ হদা আমি লখাগু উলিয়াব লাগে তো 16 টো আমি এনে ধৰণে লিখিব পাৰো 2 * 2 * 2 * 2 * 2 2 2 4 4 2 8 8 2 16
আৰু 20 কেনেকৈ লিখিব পাৰোঁ 2 × 2 × 5 2 2 গুণ 4 4 5 গুণ 20 এতিয়া লসাগু কি পালোঁ আমি 2 দুটা আছে তো লিখি ল'লোঁ নেক্সট আৰু কি আছে আৰু 2 দুটা আছে আৰু কি আছে 5 এতিয়া গোটেইকেইটা যদি পূৰণ কৰি দিওঁ 2 গুণ 4 4 গুণ 8 8 গুণ 16 16 5 গুণ 80 এইটো হৈছে ইয়াৰ এনচাৰ গতিকে আমি লিখি দিম এতেকে দুয়োজনে আকৌ আৰম্ভণি বিন্দুটোত লগ লাগিব কেতিয়া 80 মিনিটৰ পাছত নেক্সট কোৱেশ্চন নম্বৰ 29 টোত দিছে বহুপদটোৰ শূন্যবোৰৰ যোগফল আৰু গুণফল উলিওৱা px = 2x² - 10x + 5 আমাক ইয়াত দিয়া আছে px = 2x² - 10x + 5 আৰু এটা px ক যদি x² + bx + c a = not 0 ৰ লগত তুলনা কৰি পাওঁ তেতিয়াহ'লে a মানে কিমান হ'ব ইয়াত 2 b মানে কিমান হ'ব -10 আৰু c মানে কিমান হ'ব 5 এতিয়া শূন্যবোৰৰ যোগফলৰ যিটো আলফা প্লাছ বিটা যদি ধৰি লওঁ ফৰ্মুলাটো আছিলে -b/a মাইনাছ b মানে কিমান পাইছিলোঁ -10 আৰু a মানে কিমান আছিলে মাইনাছে প্লাছ হ'ল 10/2 2 10ক কেইবাৰ যাব 5 বাৰ যাব গতিকে শূন্য দুটাৰ যোগফল কিমান পালোঁ 5 আকৌ শূন্য দুটাৰ গুণফল আলফা × বিটাৰ ফৰ্মুলাটো আছিলে c/a c মানে আছে আমাৰ 5 a মানে আছিলে 2 এইটো কিমান হ'ব গতিকে 5/2 নেক্সট কোৱেশ্চন নম্বৰ 30 দিছে যদি ax³ + 5x² - bx - 6 ৰ শূন্য দুটা -1 আৰু -2 তেন্তে তৃতীয় শূন্যটো নিৰ্ণয় কৰা আৰু a bৰ মান উলিওৱা তো ইয়াৰ সমাধানটো আমি এনেধৰণে কৰিব পাৰোঁ ধৰা হ'ল বহুপদ ৰাশি px = ax³ + 5x² - bx - 6 ৰ শূন্য তিনিটা ক্ৰমে আলফা বিটা আৰু গামা এতিয়া দিয়া আছে আমাক আলফা -1 আৰু বিটা ধৰি ল'লোঁ -2 এতিয়া গামাটো উলিয়াব লাগে আৰু a আৰু b ৰ আমি মান উলিয়াব লাগে প্ৰথমতে আমি p-1 x ৰ ভেলুটো ধৰি লৈছোঁ এইটো -1 ধৰি লৈছোঁ p-1 = 0 ধৰি তো ইয়াত আমি x ৰ জেগাত -1 বহাই দিলোঁ আৰু সেইমতে লাষ্টত কি পালোঁ এইটো নিশ্চয় তোমালোকে বুজি পাবা -a -3 + b = 0 এতিয়া +b - a এইটো b - a আৰু -3টো এফালে আহিলে +3 হৈ গ'ল এইটো ইকুৱেশ্যন নম্বৰ 1 দিলোঁ এইবাৰ আমি কি কৰিছোঁ এই x ৰ মানটো ধৰিছোঁ -2 তো ইয়াত আমি চবতে -2 বহাই দিম তো p = -2 = 0 ধৰি পাওঁ ইয়াত -টো আমি চবতে বহাই দিলোঁ ৰাশিটোত তো কিমান পালে এইটো 2 3টা পূৰণ কৰিলে 8 হ'ব 2 2টা পূৰণ কৰিলে হ'ব কিমান 4 আৰু 4 3 গুণ কিমান হ'ব 12 -2টা কৰিলে মাইনাছে কি হৈ গ'ল এইটো প্লাছ ঠিক তেনেকৈ -3টা পূৰণ কৰিলে ইয়াত হ'ব এইটো মাইনাছ আৰু এইটো কি হ'ব মাইনাছে প্লাছ 2 × b twice b - 6 = 0 এতিয়া -8 পালোঁ 12 পৰা 6 বিয়োগ কৰিলে কিমান হ'ব 6 আৰু লগতে প্লাছ টুৱাইচ b এতিয়া -8 প্লাছ টুৱাইচ b প্লাছ 6টো এফালে আহিলে কি হ'ব -6 এতিয়া ইয়াৰ প্ৰত্যেককে যিহেতু 2ৰে হৰণ যায় সবকে 2ৰে আমি হৰণ কৰি দিম 2 8ক 4 বাৰ যাব এইটো হ'ব 4a এইটো 2টো কেনসেল হ'ব b হ'ব আৰু 6ক 3 বাৰ যাব এইটো হ'ব -3 তো আমি কি পালোঁ -4a + b = -3 আমি আগৰ ধৰণে b - 4a = -3 এইটো দিলোঁ ইকুৱেশ্যন নম্বৰ 2 এতিয়া আমি 1 ৰ পৰা 2টো মাইনাছ কৰি দিলোঁ আমি লেফ্ট হেণ্ড সাইডত পালোঁ ba - 4a - b - a আৰু এটা হ'ব -3 - -3 এতিয়া কি হৈ যাব এইটো b - 4a - b মাইনাছে প্লাছ a = -6 এতিয়া প্লাছ b আৰু -b কেনসেল হৈ গ'ল আৰু -4a পৰা প্লাছ a বিয়োগ কৰিলে পাম -3a আৰু এপিনে -6 আছেই মাইনাছ কেনসেল হৈ গ'ল a = 3টো আহি তলত বহিলে 3 2 গুণ 6 এৰ ভ্যালু পালোঁ 2 এতিয়া আমি এৰ মানটো 1ত বহুৱাই দিম 1ত আছিলে b - a = 3 a মানে কিমান পালোঁ 2 এটো বহাই দিলোঁ b = -2টো এফালে আহিলে +2 হৈ গ'ল 3 2 5 b ৰ মানটো পালোঁ 5 এইখিনিতে আমি জানো যে যিকোনো ত্ৰিমাত্ৰিক বহুপদ ax³ + bx² + cx + d ৰ ক্ষেত্ৰত আলফা + বিটা + গামা = -x² / y³ এইটো ফৰ্মুলা মতে তো আলফা + বিটা + গামা = x² মানে কিমান হ'ব 3 আৰু x³ মানে কিমান হ'ব a এইটো আমি বহাই দিলোঁ এতিয়া আমাৰ আলফা মানে পাইছিলোঁ -1 বিটা মানে আছিলে -2 গামাটো আমি উলিয়াব লাগিব -3/a a মানে কিমান পাইছিলোঁ 2 এৰ মানটো বহাই দিলোঁ এতিয়া কি হ'ব এইটো -2 আৰু -1 প্লাছ হ'লে এইটো -3 হৈ যাব প্লাছ গামা = -3/2 তাকে গামা = -3টো এফালে আহিলে +3 হৈ যাব লসাগু আমি ইয়াৰ আগত তলত 1 এটা আছে 1 আৰু 2 লসাগু 6 ধৰিলোঁ 2 6ক 3 বাৰ গ'ল 3 3 গুণ 9 হৈ গ'ল
ইয়াত 1 6 ছবাৰ গ'ল 6 3 গুণ 18 হৈ গ'ল আৰু 18 পৰা 9 বিয়োগ কৰিলে কিমান পালোঁ 9 3 কটাকটি কৰিলোঁ 3 3 গুণ 9 3 2 গুণ 6 গামাৰ ভেলুটো কিমান পালোঁ 3/2 এটাকে তৃতীয় শূন্যটো কিমান পালোঁ আমি 3/2 এৰ ভেলু পালোঁ 2 আৰু বিৰ ভেলু পালোঁ কিমান আমি 5 নেক্সট কুৱেশ্যন নম্বৰ 31 টো এইটো কৰিব নালাগে যেহেতু নতুন কিতাপত এই চেপ্টাৰটো কাটি দিছে কুৱেশ্যন নম্বৰ 32 দিছে যদি ত্ৰিভুজ PQR ৰ S আৰু T কমে PQ আৰু PR বাহুৰ মধ্যবিন্দু আৰু এংগুল PST ইকুৱেল এংগুল PRQ তেন্তে প্ৰমাণ কৰা যে PQR সমদ্বিবাহু ত্ৰিভুজ এই কুৱেশ্যনটো তোমালোকলৈ এৰি দিছোঁ যদি কিবা অসুবিধা হয় কমেণ্ট কৰিবা মই নিশ্চয় সমাধান কৰি দিম নেক্সট কুৱেশ্যন নম্বৰ 33 দিছে PX ইকুৱেল 2x³ প্লাছ 28x² মাইনাছ 2x মাইনাছ 3 বহুপদটোক GX ইকুৱেল x² প্লাছ 2x প্লাছ 1 ৰ দ্বাৰা ভাগ কৰি ভাগফল আৰু ভাগশেষ উলিওৱা লগতে বিভাজন কলন বিধিটো সত্যাপন কৰি তোমাৰ উত্তৰটো পৰীক্ষা কৰা 4 মাৰ্ক আছে তো এটা আমাক PX মানে কিমান দিছে বহাই দিলোঁ GX মানে কিমান আছে বহাই দিলোঁ এতিয়া GX এ PX ক হৰণ কৰিব লাগে তো আমি এইখিনি মতে বক্স এটা বনাই লৈ কিনে বহাই দিলোঁ ইয়াক PX আৰু GX হ'ব বাহিৰত এটা আছে x তিনিটা ইয়াত আছে x দুটা আৰু এটা x দিব লাগিব আৰু সন্মুখত যেহেতু 2 আছে 2 দিব লাগিব 2x ৰ লগত x² ইনটু কৰিলে 2x³ হৈ গ'ল প্লাছ 2 দুগুণ 4 আৰু x এইটো কিমান হ'ব 4x² আৰু 1 ৰ লগত 2x ইনটু কৰিলে কিমান হ'ব 2x তেতিয়া যদি প্লাছ থাকে তেতিয়াহ'লে আমি এইটো মাইনাছ ধৰিব লাগিব তো মাইনাছ ধৰি ল'লে -4 ৰ পৰা 3 বিয়োগ কৰিলে কিমান -x² 1টো আমি লিখিব নালাগে ঠিক তেনেকুৱা ধৰণে এইটো মাইনাছ হৈ যাব -2 মাইনাছটো হ'ব -4 আৰু xটো নামি আহিব -3 এতিয়া x² পাবলৈ হ'লে এইটো x² মিলি আছে গতিকে 1 এটা দি দিলে হ'ব আৰু ইয়াৰ সন্মুখত যেটো মাইনাছ দিয়া আছে ইয়াত আমি মাইনাছ দিব লাগিব তো এইটো হৈ গ'ল -x² 2x ৰ লগত -1 ইনটু কৰিলে হ'ব -2x আৰু 1 ইনটু 1 কিমান হ'ব -1 এতিয়াতো আমি প্লাছ ধৰি ল'ব লাগিব 4 পৰা 2 গ'লে 2 আৰু 4টো যেটো ডাঙৰ সন্মুখত মাইনাছ চিন বহিব ইয়াত যেটো মাইনাছ আছে x আৰু একে ধৰণে 3 ৰ পৰা 1 গ'লে কিমান হ'ব 2 আৰু 3টো যেটো ডাঙৰ গতিকে ইয়াত কি দিব লাগিব মাইনাছ এতিয়া নিৰ্ণয় ভাগফল পালো কিমান 2x - 1 আৰু ভাগশেষ পালে কিমান পালো -2x - 2 এতিয়া আমি সত্যাসত্য পৰীক্ষা কৰিবলৈ দিছিল আমাৰ ফৰ্মুলাটো আছিল px = gx * kx + rx তো gx মানে আমি কিনি বহাই দিলো আৰু kx মানে কিমান পাইছিল এটো বহাই দিলো আৰু rx মানে কিমান পাইছিল -2x - 2 এতিয়া কি কৰিব লাগিব x² ইয়াক এবাৰ কমন পূৰণ কৰিব লাগিব নেক্সট 2x ইয়াক এবাৰ পূৰণ কৰিব লাগিব আৰু 1 এৰো ইয়াক এবাৰ কি কৰিব লাগিব পূৰণ কৰিব লাগিব এটো প্লাসে মাইনাসে -2x প্লাসে মাইনাসে মাইনাস এটো 2 তো x এৰ পূৰণ কৰিলে 2x আৰু x পূৰণ কৰিলে কিমান হ'ব 2x³ মাইনাস x² লগত 1 ইনটু কৰিলে হ'ব x² 2 দুগুণ 4 4x² মাইনাস 2x ৰ লগত 1 ইনটু কৰিলে 2x নেক্সট 1 ৰ লগত 2x ইনটু কৰিলে 2x প্লাসে মাইনাসে -1 minus 2x minus 2 এতিয়া -2x আৰু +2x কেনসেল গুচি গ'ল 2x³ আৰু 4x² পৰা x² মাইনাস কৰিলে হ'ব +28x² তো -2x - 2 যেটো আমি px ত যেটো আমাক px দিছিলে এই px তো আমি ঘূৰাই পাই গলো গতিকে আমাৰ কি হ'ল এটো ফলাফল আমাৰ যেটো এনসাৰটো শুদ্ধ বুলি প্ৰমাণিত হৈছে প্ৰুফ কৰি আমি দেখালো এবাৰ কোৱেশ্চন পেপাৰখনৰ লাষ্ট প্ৰশ্ন দিয়াত দিছে যে প্ৰমাণ কৰা যে যদি এডাল ৰেখা কোনো ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা হয় আৰু ৰেখাডালে আন দুটা বাহুক দুটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰে তেনেহলে সেই বাহু দুটা একে অনুপাতত বিভক্ত হ'ব এই কোৱেশ্চনটো তোমালোকৰ কিতাপৰ যেটো উপপাদ্য 6.1 তাৰ পৰা দিছে আৰু কিতাপতে খুব সুন্দৰকৈ প্ৰুফ কৰা আছে গতিকে তোমালোকে তাৰ পৰা চাই লিখি লবা আৰু কিবা যদি অসুবিধা হয় কমেন্ট কৰি জনাবা ডিয়াৰ ষ্টুডেন্ট এয়া আছিল প্ৰিভিয়াস ইয়াৰৰ ক্লাছ 10 ৰ ফাৰ্ষ্ট ইউনিট টেষ্টৰ এখন কোৱেশ্চন পেপাৰ তোমালোকলৈ হেল্প হ'ব বুলি ভিডিওটো আগবঢ়ালো যদি ভিডিওটো ভাল লাগিছে লাইক এটা কৰি শেয়াৰ কৰি দিবা যিমান পাৰা তোমালোকে কোৱা ধৰণৰ বিভিন্ন হেল্পফুল ভিডিও পাই থাকিবৰ বাবে চাই থাকিবা আৰবি লাৰ্ণ কাম এন্টাৰটেইনমেন্ট আন এটা ভিডিওত পুনৰ লগ পাম আজিলা হু ধন্যবাদ